ঢেকীয়াখোৱা বৰনামঘৰ পৰা ভক্তই এটা বস্তু লৈ গ'ল। আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাব। ভিডিঅ'টো অলপো স্কিপ নকৰিব, প্ৰথমবাৰ শেষলৈকে চাই থাকিব। মই আপোনালোকক কৈ দিছোঁ, আৰু আপোনালোকে থাম্বনেইল আৰু টাইটেল চাইও আপোনালোকে গম পালে যেন ভগৱানৰ জেগাৰ পৰাও সেই বস্তুটো লৈ যাব কাৰণে ভয় কৰা নাই। তো মই এতিয়া ঢেকীয়াখোৱা বৰনামঘৰ যি তোৰণ হয়, তোৰণখনৰ সন্মুখৰ ভাগতে আছোঁ। এতিয়া সোমাই যাম। তো সোমাই গৈ পিনে আপোনালোকক দেখুৱাম। আপোনালোকে কিন্তু ভিডিঅ'টো চাই থাকিবলৈ একদমেই নাপাহৰিব। আৰু লগতে এটা কথা ক'ব বিচাৰিছোঁ, ভগৱানৰ ভিডিঅ' বনাই আছোঁ, যিহেতুকে ভগৱানক সকলোৱে বিশ্বাস কৰে ন, ভগৱানৰ ভিডিঅ' বনাই আছোঁ। আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে আপোনালোকে এই ভিডিঅ'টো চাই আপোনালোকৰ মনোবাঞ্ছা পূৰণ হয় বা আপোনালোকৰ অপায় অমংগলবিলাক দূৰ হয়। সেইটো কাৰণে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এতিয়া মানে নিজৰ বুলি ভৰি হাতকেইটা ধুই লওঁগৈ, যিহেতুকে ভৰি হাত ধোৱাটো মেইন না। প্ৰথমতে ভৰি হাতকেইটা ধুই লওঁগৈ। তো এইফালে গৈ পিনে ভৰি হাতকেইটা ধুই ল'ব লাগিব, তাৰ পাছতহে নামঘৰত সোমাম। ভৰি হাতকেইটা আগতে ধুই লওঁগৈ। তো ভৰি ধোৱা স্থান হয়, তাতে আছে ভৰি ধোৱা স্থান। ইয়াতে ভৰি ধুবলৈ পাৰে। ইয়াত গৈ ভৰিটো ধুই লওঁগৈ। আৰু কিন্তু আপোনালোকে ভিডিঅ'টো চাই থাকিব দেই। এজন ভক্তই এই ঢেকীয়াখোৱা নামঘৰৰ পৰা এটা বস্তু লৈ গ'ল। সেই বস্তুটোনো কি জানিবৰ কাৰণে কিন্তু ভিডিঅ'টো আপোনালোকে চাই থাকিব লাগিব। যদি ভিডিঅ'টো চাই আছোঁ, যদি নাথাকে ন, তেতিয়া একো গমেই নাপাব। এতিয়া ভৰি হাতকেইটা ধুই ল'ব লাগিব। চাই লওক। আচলতে নামঘৰলৈ সোমোৱা মেইন এইফালেহে সোমায়, মানে এই তোৰণখনৰ ফালেহে সোমায়। এতিয়া ভৰি হাতকেইটা ধুই লওঁ নিজৰ বুলি। তো ইয়াতে ভৰি হাত ধুৱে। ভৰি হাতকেইটা ধুই লৈছোঁ। পানীটো অলপ ঢিলা ঢিলাকৈ আহিছে। পানীটো অলপ ঢিলা ঢিলাকৈ আহিছে। এতিয়া মানে ভৰি হাত ধোৱা হৈ গ'ল। এতিয়া আকৌ হয় সিটো চাইডে গুচি যাব লাগিব, সিটো চাইডে গৈ পিনে আকৌ এইফালে সোমাবগৈ লাগিব নিজৰ বুলি। মানে মেইন সেই তোৰণখনৰ ফালৰ পৰা সোমালেহে কিবা এটা মনটো ভাল লাগে নিজৰ বুলি। ভৰি হাতকেইটা ধুই ল'লোঁ। এতিয়া তাত গৈ পিনে সোমামগৈ আৰু নিজৰ বুলি। নিজৰ বুলি এতিয়া নামঘৰৰ ভিতৰলৈ সোমাই যাম, আৰু মোৰ লগতে আপোনালোকো আহি থাকক। আৰু এই তোৰণখন চাওক না, কিমান ধুনীয়া লাগে। দুফালে দুটা হাতী আছে, কেনেকুৱা মজা লাগে এইটোৱে ক'লোঁ। চাই লওক। তো এতিয়া মোৰ লগত আপোনালোকো আহি থাকক নিজৰ বুলি। আৰু যিহেতুকে মানে পাছবেলা সময়ত আহিছোঁ না, তো এইটো সময়ত এনেকুৱা ভাল লাগে নহয়, একদম একদম বহুত মজা লাগে। মানে কিবা এটা একদম মনটো পবিত্ৰ পবিত্ৰ লাগি যায়। মানে এনেকুৱা মজা লাগে নহয়। আচলতে আপোনালোকক কি বুলি ক'ম, মানে ভাষাৰে বুজাই ক'ব নোৱাৰোঁ, মানে এইটোৱে ক'লোঁ। এতিয়া নামঘৰত সোমাম। এতিয়া নামঘৰত সোমাম। এতিয়া এইভাগেই হ'ল সেইভাগ মেইন নামঘৰ ভাগ। চাই লওক ঢেকীয়াখোৱা বৰনামঘৰ। এতিয়া মানে নামঘৰৰ ভিতৰলৈ সোমাই আহিলোঁ। চাই লওক নামঘৰৰ ভিতৰলৈ সোমাই আহিলোঁ। আৰু এইসকল ভক্তই প্ৰস্থান কৰিছে, মানে ঘৰলৈ যাবৰ কাৰণে সেৱা জনাইছে। চাই লওক। আৰু কিছুমান ভক্ত আহি আছে, যিহেতুকে ভাদ মাহ ন, তো ভাদ মাহততো কোনো টাইম লিমিট নাথাকে ন, মানে যেতিয়া তেতিয়া আহি থাকিব পাৰে। তো এইসকল লোক এতিয়া আহিছে, আৰু এইসকল লোক মানে নিজৰ ঘৰলৈ যাবৰ কাৰণে মানে আশীৰ্বাদ লৈছে। আৰু ভক্তসকল আহিলে ভক্তসকলে এনেদৰে ইয়াতে চাকি জ্বলায়। আৰু হয় ভিতৰতো জ্বলাব পাৰে যেনিবা, কিন্তু তাত মানে অভাৰ হৈ গ'লে মানে কিন্তু জেগা নোহোৱা হৈ থাকে ন, মানে সেইটো কাৰণে ইয়াতো চাকি জ্বলাব পাৰে। এইবিলাক ভক্তসকলে চাকি জ্বলাই আছে। চাই লওক। আৰু আপোনালোকে দেখিছেই, এয়া চাই লওক। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে 1450 শকত ৰোৱা বট বৃক্ষজোপা। চাই লওক। এইজোপাই হ'ল সেইজোপা বট বৃক্ষজোপা। ইয়াতে ভক্তসকলে চাকি জ্বলায়। আৰু হয় ভিতৰতো চাকি জ্বলায়। আপোনালোকক ভিতৰতো দেখাই দিবলৈ বিচাৰিছোঁ। মানে মানুহ যদি অভাৰ হৈ যায় ন, মানে তেতিয়া ইয়াত জ্বলাই দিয়ে। ইয়াত জ্বলাই আছে ভক্তসকলে, আৰু এই ভিতৰতো জ্বলায়।
এই ভিতৰটো জ্বলায় যিহেতুকে ইয়াত যদি মানুহে চাকি জ্বলাবলৈ জেগা যেতিয়া নোহোৱা হ'ব ন তেতিয়া মানে এই বাহিৰত জ্বলায় ইয়াত চালক ইয়াতো চাকি জ্বলায় এই ভক্তসকলে ইয়াতো চাকি জ্বলায় চালক ইয়াত চাকি জ্বলা দি আছে চালক আৰু আপোনালোকক এটাই মই অনুৰোধ কৰিব বিচাৰিছোঁ চালক এই চাকি গছতে আপোনালোকে আপোনালোকৰ মনৰ কথা কওক চালক ঢেকীয়াখোৱা নামঘৰলৈ আহি আপোনালোকক এই চাকি গছ দেখাইছোঁ আৰু আপোনালোকে আপোনালোকৰ মনৰ কথা কওক আপোনালোকৰ সমস্যাৰ কথা কওক আৰু আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আৰু লগতে আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক চাই লওক দেখুৱাই দিছোঁ এই চাকি গছতে আপোনালোকে মূৰ দুৱাওক আপোনালোকৰ নিশ্চয় আপোনালোকৰ মনোকামনা পূৰণ হ'ব আৰু চালক বিভিন্ন জেগাৰ পৰা আহি ভক্তসকলে এনেদৰে ইয়াত চাকি জ্বলায় চাই লওক আৰু ভিডিঅ'টো চাই থাকিব কিন্তু দেই আপোনালোকক মই ষ্টাৰ্টিঙতে কৈছিলোঁৱে ঢেকীয়াখোৱা বৰনামঘৰৰ পৰা ভক্তই এটা বস্তু লৈ গ'ল ভগৱন্ত জেগা কিন্তু ভগৱন্ত জেগা যদিও ভয় কৰা নাই ভগৱানলৈও ভয় কৰা নাই কি বস্তু লৈ গ'ল একেবাৰে শেষত জানিবলৈ পাব শেষত বুলিয়ে নহয় মাজতো গম পাই যাব পাৰে মই মানে দেখুৱামতো বস্তুটো খালি ভিডিঅ'টো চাই থাকিব লাগিব আৰু এইসকল ভক্তই এয়া চাকি জ্বলাই আছে মাধৱদেৱে ৰোৱা এই যি বৃক্ষজোপা তো বৃক্ষজোপাৰ ওচৰতেই এইসকল ভক্তই জ্বলাইছে আৰু যিহেতুকে ভাদ মাহ এইফালে পূৰা ভাগৱত পাঠ কৰি আছে তো এতিয়া আপোনালোকক আৰু কি দেখাব পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিব বিচাৰিছোঁ চাই লওক এয়া ইয়াত হাজাৰ হাজাৰ লাখ লাখ ভক্তই আহি মনৰ কথা কৈছেহি আপোনালোকেও কওকচোন আপোনালোকৰ সমস্যাৰ কথা কওক আৰু চাই লওক এনেদৰে এই চাকি গছত এনেদৰে ভক্তসকলে মনৰ কথা কয় আপোনালোকেও মনৰ কথা কওক চাই লওক মনৰ কামনা পূৰণ হ'ব আপোনালোকৰ আৰু এইবিলাকত মানে চাকি জ্বলোৱা ন একদম বহুত পিছল হৈ আছে একদম তেল পৰি কিনে পিছল হৈ আছে বেয়া পিছল হৈ আছে তেল পৰি একদম তেল চিকটি লাগি আছে এইবিলাক চালক পূৰা পিছল হৈ আছে তেল চিকটি আৰু আপোনালোকক দেখুৱাব বিচাৰিছোঁ দেই চাই লওক এই ভাগ কি আপোনালোকে জানেনে এই ভাগ হ'ল মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে 1450 শকত দিহা নদীৰ কাষত এই স্থানতে ভৰি ধোৱা মুহা ভাগ এই ভাগ মুহা হয় ঠিক আছে মাধৱদেৱে এই ভাগ মুহাতে ভৰি ধুইছিল আপোনালোকক ইয়াতো অনুৰোধ কৰিছোঁ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আপোনালোকৰ সমস্যা সমাধা হ'ব কাৰণ কেলৈ আমি ভগৱানক বিশ্বাস কৰোঁ আমি ভগৱানক পূজোঁ আপোনালোকে সকলোৱে জানেই ঠিক আছে তো সেইকাৰণে অনুৰোধ কৰিছোঁ আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক কিন্তু ইয়াতো কিন্তু কিছুমান লোকে অহংকাৰ ভাৱ ল'ব তই ভিডিঅ' বনাইছ আমুক তামুক কেলৈ শ্বেয়াৰ কৰিম এনেকুৱা ক'ব কিন্তু আপোনালোকৰ অপায় যদি অমংগল হৈ যায় যদি কিন্তু মোক দুখী লাভ নাই দেই ঠিক আছে মই কিন্তু ভাল কথাটোৱে কৈছোঁ আৰু সেইকাৰণে মই আহিছোঁ ঢেকীয়াখোৱা বৰনামঘৰলৈ ঠিক আছে আৰু চাই লওক অগণন ভক্ত আহিয়ে থাকে এতিয়া প্ৰায় সন্ধিয়া হৈ গ'লহি কিন্তু ভক্তসকল এতিয়াও আহিয়ে আছে এয়া চাই লওক এইসকল ভক্তসকলে আহি চাকি ধূপ জ্বলাই আছেহি চাই লওক আপোনালোকক এই দলংখনৰ পৰা উঠি আপোনালোকক দেখুৱাব বিচাৰিছোঁ আমি মানে যিহেতুকে আগতেই আহিম বুলি ভাবিছিলোঁ মানে যেতিয়া ভাদ মাহ ষ্টাৰ্টিং হৈছিল ন তেতিয়া আহিম বুলি ভাবিছিলোঁ কিন্তু আহিম বুলি ক'লেই জানো আমি আহিব পাৰিম মানে মানুহৰ সমস্যাবিলাক থাকে ন কিবা সমস্যা হ'ল তো সেইকাৰণে আহিব নোৱাৰিলোঁ এতিয়া শেহতীয়াকৈ হ'লেও আহি আপোনালোকক ঢেকীয়াখোৱা বৰনামঘৰ ভাগ দেখুৱাইছোঁহি ভাদৰ মাহৰ পৰিৱেশ দেখুৱাইছোঁহি আপোনালোকে চাই লওক এই ভাগেই হ'ল সেই ভাগ মানে ঢেকীয়াখোৱা বৰনামঘৰ হয় সুন্দৰ পৰিৱেশ আৰু আপোনালোকে চাওক এইসকল ভক্তই ভগৱানক চিন্তা কৰি ভগৱানক কৈছে আমাৰ এনেকুৱা এটা প্ৰব্লেম হৈ আছে আমাৰ সমস্যাটো সমাধা কৰি দিয়ক চাওক সেইটো কাৰণে আপোনালোককো অনুৰোধ কৰিছোঁ আপোনালোকেও এই ভিডিঅ'টো চায়ে আপোনালোকে এই ভিডিঅ'টোৰ দ্বাৰাই আপোনালোকে আপোনালোকৰ মনৰ কথা কওক চাই লওক এইসকল ভক্ত আহিছে চাকি জ্বলাইছেহি চাই লওক
এটা বান্দৰ চালক তেনেকুৱা মজা লাগে কিন্তু দেই এনেকুৱা বান্দৰ চান্দৰবিলাক মজা লাগে আৰু এইফালে মানে একদম পোৱালি হাতী এটা আছে চালক নাই একদম মজা লাগিছে এই চালক মানে একদম বহুত মজা লাগে না পোৱালিবিলাক হাতীবিলাক চালক মানে এই হাতীটোকো ঢেকীয়াখোৱা বৰনামঘৰ দৰ্শন কৰাবলৈ লৈ আনিছে চালক যা দি দেগে যা মই কেমেৰা কৰিম যা এতিয়া প্ৰসাদটো লৈ লওঁগৈ আচলতে প্ৰসাদটো মেইন যিহেতুকে নামঘৰলৈ আহিছোঁ ন প্ৰসাদটো মানে খাবলৈ পালে মনটো বেছি বহুত ভাল লাগে মানে একদম প্ৰসাদ খাই এনেও বহুত বেছি ভাল পাওঁ তাৰ কাৰণে প্ৰসাদটো লৈ লওঁগৈ সেয়া প্ৰসাদ দিয়ে আছে চালক সেয়াত মানুহে ভিৰ ভাৰটো ইমান নাই বাৰু নিজৰ বুলি একদম পূৰা মুকলিমুখী আৰু এইটো সময়ত যিহেতুকে চৰাই চিৰিকটিবিলাক মানে নিজৰ ঘৰলৈ উভতেতো একদম কেনেকুৱা মজা লাগিছে চালক বঢ়িয়া এতিয়া নিজৰ বোলে প্ৰসাদটো ল'লোঁ প্ৰসাদটো মেইন বোলে দৌৰটিয়ে দিয়ে দিনত বেছি হয় পোহৰত নিজে বাচি ল'ব পাৰে চাওক ইয়াতকৈ ফেচিলিটি নাপায় আৰু এতিয়াই বাচিব পাব লৈ লওক গোটেই খোৱাই ইমান দাম খাব পাৰিব জানো মই অকল আপেলটোহে লৈছোঁ তই এতিয়া নিজৰ বুলি আৰামত বহি পেলাই একদম প্ৰসাদটো খা ন প্ৰসাদটো মেইনটো আচলতে প্ৰসাদটো মানে কৈছোঁ নাই এনেকুৱাই মজা লাগে ই অনিয়া কৰিবলৈ লাইট গ'লা অনিয়া কৰিবলৈ লাইট গ'লা আৰু আপোনালোকক এটা কথা কৰিব বিচাৰিছোঁ দেই মানে আঠখেলীয়া নামঘৰ হওক বা ঢেকীয়াখোৱা নামঘৰ হওক মানে প্ৰসাদটো মানে কিবা এটা বেলেগ মজা লাগে খা অনিয়া কৰিবলৈ লাইট গ'লি বেয়া দিম ঘৰ মই আপে আপেল গোটেই অনিয়া ক'ত চেট দিছে মানুহটো অনিয়া আছে আপেল মজা লাগিছে আৰু ভিডিঅ'টো শেষ হোৱা নাই কিন্তু মেইন বস্তুটো আপোনালোকে এতিয়ালৈকে গমেই পোৱা নাই চাগে মই আপোনালোকক কৈ আছোঁ ভিডিঅ'টো চাই থাকক চেনেল ছাবস্ক্ৰাইব কৰিব নিদিব এতিয়া প্ৰসাদটো গৰমত খাই লওঁ নিজৰ বুলি এতিয়া চাহটো খাই লওঁগৈ মানে চাহটো মেইন আমাৰ মানে চাহটো নাখালে মানে মনটো ভাল লাগি নাথাকে এতিয়া চাহটো খাই লওঁগৈ ইয়াত মানে চাহ দিয়ে ইয়াত চাহ দিয়ে চাহটো খাই লওঁগৈ চাহ লওক চাহটো পায় চাহ পাম নেকি চাহ পাম আমাৰ মানে এইটো বেয়া তেলীয়া আছে পাছ পৰি দিছে বেয়া বস্তু আছে তো আপোনালোকে চাই লওক নিজৰ বুলি চাহ একদম পূৰা এনেকুৱা এটা মটমতে বনি থাকে আৰু পূৰা চাহটো মেৰিকে লাল চাহটো খাই মানে টুকুৰ টুকুৰ নোহোৱা থাকে আমি খাবই লাগিছিল আৰু আপোনালোকক যেন কৈছিলোঁ ঢেকীয়াখোৱা বৰনামঘৰৰ পৰা ভক্তই এটা বস্তু লৈ গৈছিল ভগৱানকো ভয় কৰা নাই এনেকৈ বুলি কৈছিলোঁ যেন আচলতে আপোনালোকে এটা কথা মনত ৰাখকচোন আপোনালোকে চাই লওক ভগৱানৰ জেগালৈ আহিলে মানে ভক্তই মানে মনটোতে কিবা আশা লৈ আহে হয়নে নহয় আপোনালোকে কওকচোন মই আপোনালোকক বুজাবলৈ চেষ্টা কৰিছিলোঁ ভক্তই নিজৰ মনৰ যোনটো আশা সেই আশাটো পূৰণ কৰি লৈ যায় এতিয়া এইসকল ভক্তলৈ মন কৰক আপোনালোকে এইসকল ভক্তলৈ মন কৰক এইসকল ভক্তই নিজৰ একোটা মনৰ আশালৈ আহিছে আৰু মনৰ আশালৈ আহি এনেদৰে শৰণাপন্ন হৈছে ভগৱানক কৈছে আৰু আপোনালোকে দেখিছে গুৰু আসন ভাগ চাই লওক আপোনালোকক দেখাইছোঁ গুৰু আসন ভাগ সেইভাগে হ'ল গুৰু আসন ভাগ তো মই বুজাবলৈ চেষ্টা কৰিছিলোঁ যেন ঢেকীয়াখোৱা বৰনামঘৰৰ পৰা ভক্তই মূৰ দোৱাই গ'ল নিজৰ মনৰ কথা কৈ গ'ল মনৰ কামনা পূৰণ কৰি গ'ল এইবিলাক কৰি গ'ল হয়তো আপোনালোকে ষ্টাৰ্টিঙতে ভিডিঅ'টো চাই বেলেগ কিবা ভাবি লৈছিল আচলতে মই সেইটো কাৰণে আপোনালোকক কওঁ যেন ভিডিঅ' এটা চালে মানে সম্পূৰ্ণ চাব লাগে ভিডিঅ'টো সম্পূৰ্ণ চালেহে মেইন বস্তুটো গম পায় সেইটো কাৰণে আপোনালোকক অনুৰোধ কৰিছোঁ ভিডিঅ'বিলাক সম্পূৰ্ণ চাব চাই লওক আৰু আপোনালোকক আকৌ এটা কথা ক'ব বিচাৰিছোঁ এইভাগে হ'ল সেইভাগ গুৰু আসন ভাগ তো গুৰু আসন ভাগতে আপোনালোকে মূৰ দুৱাওক আপোনালোকৰ মনৰ কথা কওক নিশ্চয় আপোনালোকৰ মনৰ বাঞ্ছা পূৰণ হ'ব আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ